নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ পূৰ্বৰ সৰস্বতী সমষ্টিত আৰু বৰ্তমান বৰপেটা সমষ্টিৰ অন্তৰ্গত ক্ষুদ্ৰ চিনাদিত। আৰু আপোনালোকে নিশ্চয় দেখিছে এখন বিপদ সংকটজনক অৱস্থাৰ এখন শাকো, মানে এই শাকোখনেৰে প্ৰায় হাজাৰ হাজাৰ মানে ল'ৰা ছোৱালী এইখন শাকৰে মানে এনেকৈ স্কুল অহা যোৱা কৰে। মোৰ লগত এই ক্ষেত্ৰত ইয়াৰ ক্ষুদ্ৰ চিনাদি ইয়াৰ ৰাইজ আছে, ইয়াৰ ছাত্ৰ ছাত্ৰী আছে। এইখন দলঙৰে বহু ছাত্ৰ ছাত্ৰী এনেকৈ স্কুললৈ অহা যোৱা কৰে। প্ৰায় 3খন গাঁৱৰ এইখন শাকৰে এনেকৈ স্কুললৈ অহা যোৱা কৰে। এখন শাকো আছে, যিখন দলং আছে মানে বাঁহৰ দলং, এখন দলঙৰ কেনেকুৱা এটা বিপদ সংকটজনক অৱস্থাত আছে, মানে কোন মুহূৰ্তত মানে কেনেকৈ এইখন দলং ভাঙি যায়। মানে ছাত্ৰ ছাত্ৰী আছে, মই তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। তোমালোকে যিহেতুকে এইখন দলঙৰে স্কুলত অহা যোৱা কৰা, কেনেকুৱা মানে অসুবিধাৰ মানে সময় মানে ভুগিব লগা হয়? অসুবিধা, আমি স্কুলত যাব নোৱাৰা হৈছোঁ, দলংখন ভাঙি গৈছে। আমাৰ দলংখন ভাল কৰি দিব লাগে। কেতিয়াৰে পৰা আমি স্কুলত যাব নোৱাৰা হৈছোঁ, আৰু আমিতো যেনেকৈ যাই আছোঁ, সৰু ভাইটি ভণ্টিকেইটা স্কুলত যাব নোৱাৰা হৈছে। কেতিয়াৰে পৰা ঘৰত গুচি যায়, স্কুলত যাব নোৱাৰে। আৰু মোৰ দলংটো ভাল কৰি দিব লাগে। কোন স্কুলত যোৱা? বৰগোপা হাইস্কুল। বৰগোপা হাইস্কুল ক'ত ঘৰ? এই ক্ষুদ্ৰ চিনাদি। মানে কিমানত পঢ়িছা? ক্লাছ 9। মানে চৰকাৰলৈ ইয়াৰ ছাত্ৰ ছাত্ৰীখিনিৰ এটাই দাবী কি এই দলংখন মানে ভাল কৰি দিব লাগে। আৰু এই ক্ষেত্ৰত মোৰ লগত ইয়াৰে ৰাইজ আছে, মই আপোনাৰ পৰা মই কিছু জানিবলৈ চেষ্টা কৰোঁ। যিহেতুকে এনেকুৱা এটা বিপদ সংকটজনক এইখন মানে শাকো, বাঁহৰ শাকো, কেনেকুৱা মানে অসুবিধা কওক? আমাৰ বৰগোপা আৰু আমৰিখোৱাৰ পৰা আপডাউন এই ৰাস্তাত আমাৰ মোটামুটি 3-4 গাঁৱৰ মানুহ আপডাউন কৰি আছে। তাৰমানে এই হাইস্কুলৰ পৰা কলেজত যাই থাকে, হাইস্কুলতো যাই থাকে, LP স্কুলত যাই থাকে। আমাৰ ছাত্ৰবিলাকৰ বৰ অসুবিধা মানে বাৰিষাত যাব নোৱাৰে। কিছুমান স্কুলত কিছুমান দিন যায়, কিছুমান দিন যাব নোৱাৰে, ঘৰত ঘূৰি যায়। আমি এইটো কামনা কৰোঁ, আমাৰ দলংখন আমাৰ লাগে। সৰস্বতী সমষ্টিত বৰপেটা জিলাৰ আমাৰ এই দলংটো বৰ অসুবিধা। আমাৰ দলংখন লাগে, আমি আবৃত্ত কৰিলোঁ। মানে 3-4খন গাঁৱৰ মানুহ হাজাৰ হাজাৰ ছাত্ৰবিলাক যাই থাকে, আৰু ৰাইজেও যাই থাকে। বৰ অসুবিধাত আমি এইটো বৰ কাবু কৰি গৈছোঁ। MLA বহুত আমাৰ তাৰা দাস আছিল, MLA 10 বছৰ, সিও চাই গেলাক আমাৰ দলঙৰ কাম নকৰলাক। তাৰপিছত জাকিৰ শিকদাৰ 10 বছৰ গুচি গ'ল, সিও চাই গেলাক আমাৰ দলঙৰ কাম গুৰুত্ব নিদিয়ে। তাৰপিছত নিজাম খাঁ, যি 30 বছৰ আগতে নিজাম খাঁ আছিল, সিও 10 বছৰ MLA আছিল, সিও দলংখন চাই গেলাক, কিন্তু গুৰুত্ব নিদিয়ে। আমাৰ দলংখনৰ কাম নকৰে। আমাক কি ভাবে, আমাক ৰাইজক তাৰমানে নাভাবে, এই ৰাইজকেইটাক আমাক মানুহ বুলি নাভাবে। আমি এতিয়া এইটো কামনা কৰিছোঁ, আমাৰ এই দলংটো সুবিধা এটা কৰি দিলি, আমাৰ ছাত্ৰবিলাকৰ ৰাইজৰ অলপ সুবিধাটো কৰি দিলে আমাৰ ভাল হয়। আমি সেই কামনাটো কৰিছোঁ চৰকাৰৰ ওচৰত। ঠিক আছে, চৰকাৰলৈ এটাই দাবী কি এই দলংখন অতি সোনকালে ভাল কৰি দিব লাগে। আৰু এই অঞ্চলৰ প্ৰায় 4খন গাঁও এইখন বাঁহৰ শাকৰে মানে এনেকৈ অহা যোৱা কৰে, আৰু কেতিয়া কোন অৱস্থাত এই বাঁহৰ শাকখন ভাঙি যায় তাৰ কোনো সঠিক নাই। আৰু এই ক্ষেত্ৰত মোৰ লগত ইয়াৰে আৰু ৰাইজ আছে, মই তেওঁলোকৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ সহযোগী ইয়াৰ এই বাঁহৰ শাকোখনৰ মানে এই বাঁহৰ শাকোখনৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত দাদা এজন আছে। দাদা, যিহেতুকে এখন বাঁহৰ শাকো এনেকুৱা এটা অৱস্থাত আছে, কোন মুহূৰ্তত ভাঙি যায় তাৰ কোনো সঠিক নাই, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কি ক'ম, দলংখন আমাক মেৰামতি কৰি দিব লাগে। এই দলংখনৰ ওপৰত যে আমাৰ 3খন গাঁৱৰ মানুহ আপডাউন হয়, বৰগোপা, পটলাৰপুৰ, ক্ষুদ্ৰ চিনাদি, 3খন গাঁও। এই ল'ৰা ছোৱালীখিনি স্কুলত যাব বিৰাট অসুবিধা। কিছুমান কেতিয়াবা ল'ৰা ছোৱালী তলত পৰিও যায় স্কুলত অহা যোৱা কৰোঁতে। গতিকে এইখন আমাক চৰকাৰে কিবা এটা সুবিধা কৰি দিলে আমি তাৰ কাৰণে কামনা কৰোঁ। ঠিক আছে, এইয়াৰ মানে এই ক্ষুদ্ৰ চিনাদিৰ ৰাইজৰ এটাই দাবী কি এই দলংখন অতি সোনকালে মানে ভাল কৰি দিয়াৰ। মোৰ লগত এই ক্ষেত্ৰত ইয়াত মানে ছাত্ৰ ছাত্ৰী আছে, মানে এই দলংখনৰি মানে যাব মানে ভয় কৰে। চাওক কণ ছাত্ৰ ছাত্ৰী এইবিলাক আপোনালোকে নিশ্চয় দেখিছে। মোৰ সতীৰ্থ সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব। চাওক, আপুনি তিনিটা ৰাজ্যৰ মানুহ আপডাউন কৰে, মোটামুটি 500 মান ছাত্ৰ হ'ব, ছাত্ৰ ছাত্ৰী 500 মান হ'ব। এইটো দলঙেদি আপডাউন কৰি থাকে। বছৰত মোটামুটি আমি 3-4বাৰকৈ ভাল কৰি থাকোঁ। কেতিয়াবা এনেকুৱা অসুবিধা হৈ যায়, আমাৰ বাচ্চাবিলাক কেতিয়াবা পৰি যায়, তলত পৰি যায়, তথাপি কিছুমান মানুহ আহি কিনে থাপ মাৰি ধৰে। সেইটোৰ কাৰণে ভয়তে কিছুমান ছাত্ৰবিলাক নাযায়, স্কুলত নাযায়। তো স্কুলত নাযাৰ কাৰণে ইফালে ছাৰবিলাকো মাৰপিট কৰে, ইফালে ঘৰত যায়, ঘৰত গেলেও দেউতাক মাকে মাৰপিট কৰে। সেইটো ভয়তে বহুত ছাত্ৰ ছাত্ৰী বৰগোপা স্কুলত নাযায়।
এইটোৱে আমাৰ আবদাৰ আমাৰ এইটো হাকৈটো কিবাকে চৰকাৰক আবদান জনালোঁ এইটো কিবাকে আমাক চলাৰ ব্যৱস্থা এটা কৰি দিব লাগে আমাৰ ৰাইজৰ এই ছাত্ৰ ছাত্ৰীবিলাকৰ ব্যৱস্থা এটা কৰি দিব লাগে এইটোৱে আমাৰ আবদাৰ থাকিল ইয়াৰ ৰাইজৰ এটাই দাবী কি এই বাঁহৰ সাঁকোখন যাতে অতি সোনকালে মানে ভাল কৰি দিয়ে আৰু এই ছাত্ৰ ছাত্ৰীৰ সুবিধা স্বাৰ্থে এইখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত